কঁঠালগুটিৰ তৰকাৰীখন বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। আজি মই কঁঠালগুটিৰ তৰকাৰী এখন বনাম বুলি ভাবিছোঁ। সেইবাবে লৈ লৈছোঁ মই কঁঠালগুটি কেইটা আৰু এইকেইটা প্ৰথমতে প্ৰেছাৰ কুকাৰত এনেদৰে এটা চিটি যোৱালৈকে দি ল'ম। লগতে লৈছোঁ কেইটামান সৰু আলু। এইখিনি প্ৰথমতে এটা চিটি যোৱালৈকে এনেদৰে কম পানী দি সিজাই ল'ম। বেছি চিটি দিলে মানে কি হয়, বেছি সিজিলে খাবলৈ ভাল নালাগিব। আৰু ইয়াৰ বাবে লৈছোঁ গোটা জিৰা, বিলাহী, পিঁয়াজ আৰু শুকান জলকীয়া, তেজপাত আৰু মান ধনিয়া। এতিয়া মই কঁঠালগুটিকেইটা সিজোৱা হৈ গ'ল। এইখিনি এতিয়া দেখিছেনে বগা বগাখিনি এৰুৱাবলৈ চেষ্টা কৰি আছোঁ, কিন্তু অলপ বেছিকৈ সিজিলে সেইকাৰণে এইখিনি মই এৰুৱাব নোৱাৰিলোঁ আৰু গোটেই কঁঠালগুটিখিনিয়ে ভাঙি যায়। সেইকাৰণে মই এইখিনি এনেকৈয়ে বনাম বুলি ভাবিলোঁ। কেৰাহীখনত তেল গৰম হোৱাৰ পিছত মই ইয়াতে তেজপাত আৰু শুকান জলকীয়া দুটা আৰু গোটা জিৰাখিনি দি লৈ অকণমান ভজা যোৱাৰ পিছত বিলাহীখিনিও মই ইয়াতে এড কৰি দিলোঁ। এতিয়া এইখিনি ভজা যোৱাৰ পিছত মই কঁঠালগুটিখিনি দি ল'ম। এইখিনি অলপ ভাজিবলৈ ৰাখি দিলোঁ। লগতে ইয়াতে দিলোঁ মই গৰম মছলা, ধনিয়া গুড়া, পৰিমাণ অনুসৰি নিমখ আৰু পৰিমাণ অনুসৰি হালধি। এতিয়া এইখিনি মই অলপ টাইমৰ কাৰণে এনেদৰে লৰাই থাকিম, যেতিয়ালৈকে এইখিনি তেলটো এৰি নিদিয়ে তেতিয়ালৈকে এইখিনি ভাজি থাকিব লাগিব। এয়া দেখিছেনে তেলবোৰ এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া সিজাই লোৱা আলুখিনি মই ইয়াতে দি ল'লোঁ। এতিয়া কঁঠালগুটিখিনিও মই ইয়াতে এনেদৰে দি ল'লোঁ। এইখিনি অলপমান ভজা যোৱাৰ পিছত ইয়াতে মই অলপমান পানী এড কৰি দিম। এইখিনি এবাৰ লাৰি দি ভালদৰে ঢাকনি দি থৈ দিম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, যিসকলে মোৰ চেনেলটো চাই আছে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মোৰ প্ৰায় হৈ গ'ল। এতিয়া মই ইয়াতে মান ধনিয়া অলপ দি দিলোঁ। এয়া দেখিছেনে কিমান টেষ্টি আৰু কিমান ধুনীয়া গোন্ধ ওলাইছে। খাবলৈ খুবেই টেষ্টি হয়। এবাৰ ট্ৰাই